প্ৰত্যেকজন মহিলাই ঈদগাহত যাবই লাগিব, বাউন ঋতুগত অৱস্থাত থাকিলেও যাব লাগিব। আজি পবিত্ৰ ঈদ সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ। আজি জুৰিয়া আঞ্চলিক ঈদগাহ ময়দানত পুৰুষৰ লগতে হাজাৰ হাজাৰ মহিলাৰ ঈদৰ নামাজত অংশগ্ৰহণ। এটা মাহ ৰজা ৰখাৰ অন্তত আজি ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে জুৰিয়াত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ নামাজ। জুৰিয়া আঞ্চলিক ঈদগাহ ময়দানত ৰাতিপুৱা 7 বজাত অনুষ্ঠিত হয় পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ। জুৰিয়া দাৰুল উলুম মাদ্ৰাছাৰ অধ্যক্ষ আব্দুল্লা মাদানী চাহেবে ঈদৰ নামাজ পঢ়োৱাৰ পিছত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰাৰ লগতে পুৰুষৰ লগে লগে অধিক সংখ্যক মহিলাই সামূহিয়া নামাজত অংশগ্ৰহণ কৰে। السلام عليكم ورحمة الله وبركاته. الحمد لله رب العالمين والصلاة والسلام على نبينا محمد وعلى آله وصحبه وسلم ومن تبعهم بإحسان إلى يوم الدين وبعد. সৰ্বপ্ৰথম মই সমগ্ৰ ৰাইজক ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এক মাহজোৰা ৰোজা ৰখাৰ পিছত আজি আমি আলহামদুলিল্লাহ ঈদৰ সালাত আদায় কৰিলোঁ আৰু ঈদ উদযাপন কৰি আছোঁ। আজি ঈদৰ দিন, আনন্দৰ দিন, উল্লাসৰ দিন। আমি গোটেই মুছলিম সমাজ গোটেই ভাৰতবৰ্ষত ঈদ উদযাপন কৰি আছোঁ। আৰু আমাৰ জুৰিয়া আঞ্চলিক আহিলা হাদিছ ঈদগাহ নগাঁও ডিষ্ট্ৰিক্টৰ ডাঙৰ এটা ঐতিহাসিক ঈদগাহ এইটো। আমি পূৰ্বৰ পৰাই আজি প্ৰায় আমাৰ সভাপতি প্ৰায় 30 বছৰ পৰাই মহিলাসকল আমাৰ ঈদগাহত অংশগ্ৰহণ কৰে আৰু ভালেমান মহিলাসকল ইয়াত আহে, হিউজ নাম্বাৰ এটা আমাৰ ইয়াত আহে। আৰু আলহামদুলিল্লাহ 7 বজাতে আমি চলাত আদায় কৰিলোঁ। এই বছৰো আমাৰ বহুত ডাঙৰ এটা পৰিমাণ মহিলা ইয়াত অংশগ্ৰহণ কৰিলে। আমি একেলগে মহিলাসকল পৰ্দাত তেখেতসকলে চলাত আদায় কৰিলে, আমি পুৰো আদায় কৰিলোঁ। আৰু আলহামদুলিল্লাহ এইটো আল্লাহৰ আমি শুক্ৰিয়া আদায় কৰিছোঁ যে আল্লাহ ৰাব্বুল আলামিন আমাক ঈদৰ নিচিনা এটা আনন্দৰ দিন আমাক আল্লাহ দান কৰিছে। ধন্যবাদ। প্ৰথমতে মই আজি ঈদ আমি পালন কৰিলোঁ আৰু আমি সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষ তথা অসমৰ বিশেষকৈ নগাঁও জিলাৰ প্ৰত্যেকজন মানুহৰ যাতে সুখ শান্তি হয় তাৰ কাৰণে আমি দোৱা কামনা কৰিছোঁ। আমাৰ এই ঈদগাহটো অলপ ঐতিহাসিকভাৱে অলপ বেলেগ, যিহেতুকে আমি ইছলামক হুকুম মতে আমি মহিলাসকলক লৈ পেলাই আমি নামাজ আদায় কৰোঁ। তেওঁলোকৰ পৰ্দা বেলেগ থাকে, পৰ্দাৰ আড়ালত থাকে। আমাৰ ইমাম একজনেই থাকে। আমি ইমান বছৰৰ পৰা পালন কৰি আহিছিলোঁ। আগতে আমি যিমান জানিছিলোঁ হয়তো হাদিছ মোৰ মুখেৰে কোৱাটো ঠিক নহয়, কিন্তু আলেম ওলামাসকলৰ পৰা আমি যিটো বুজি পাইছোঁ প্ৰত্যেকজন মহিলাই ঈদগাহত যাবই লাগিব, বাউন ঋতুগত অৱস্থাত থাকিলেও যাব লাগিব। হদিছৰ কথা কিছুমান মানুহে গাৰ বলেৰে এই হদিছটো তেওঁলোকে লুকুৱাই ৰাখি গুমৰাহ কৰি সমাজ চলাই আছে। আপোনালোকে মই কথা দিছোঁ আৰু 5 বছৰৰ ভিতৰত অসম তথা ভাৰতবৰ্ষত শতকৰা 80% মহিলাই এই নমাজত অংশগ্ৰহণ কৰিব। যিটো হাৰত মানুহ বৃদ্ধি পাই আছে, আপোনালোকে দিল্লীৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন জিলাত আপোনালোকে যাওক। আজি নগাঁও জিলাৰ জুৰিয়া অঞ্চলত আপোনালোকে 5টা ঈদগাহ দেখা পাব। প্ৰত্যেক ঈদগাহত মহিলাসকল উপস্থিত আছে, পুৰুষসকলতো আছেই। মহিলাসকল যেতিয়া আগবাঢ়ি নাযাব তেতিয়ালৈকে পুৰুষসকল সম্পূৰ্ণৰূপে আগবাঢ়ি যাব নোৱাৰে। পুৰুষসকলৰ যিটো উন্নতি, সেই উন্নতিত মহিলাসকলৰ যোগদান একান্ত প্ৰয়োজন। গতিকে পুৰুষসকলে অকলে জানিলে নহ'ব। ইকৰা শব্দটো অকল পুৰুষৰ কাৰণে অহা নাই, মহিলাসকলৰ কাৰণেও আহিছে। মহিলাসকলে ঈদগাহত আহিলে এই কথাখিনি জানিব পাৰিব। আৰু তেওঁলোক যদি পাক পৰিষ্কাৰ থাকে তেতিয়াহ'লে ৰন্ধা বাঢ়া, খোৱা বোৱা, কাপোৰ কানি, ল'ৰা ছোৱালী সকলোতে শুদ্ধতা আহিব। বিশেষ মোৰ ক'বলৈ নাই। মই সকলো পৃথিৱীৰ সকলো মানুহৰ কাৰণে দোৱা কৰিছোঁ। আৰু আমিও এইবাৰ হজত যাম। প্ৰত্যেকজন মুছলমান মানুহ যিসকলে হজত নিয়ত কৰিছে প্ৰত্যেকে হজ আল্লাহ কবুল কৰক, আমাৰো হজ আল্লাহ কবুল কৰক। এইখিনি কৈ জুৰিয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপৰ্ট, নিউজ টাইম।